গৰাকী মহিলাই নিজৰ মানুহজন নাই বুলি বা মানুহজনে এৰি থৈ গ'ল বুলি প্ৰথমেই কম পৰ পুৰুষৰ আশ্ৰয় কেতিয়াও নল'ব। আপোনাক যেতিয়া প্ৰথমজন পুৰুষে শান্তিত ৰাখিব নোৱাৰিলে দ্বিতীয়জন পুৰুষে যে আপোনাক শান্তিত থাকিবলৈ দিব সেইটো কেতিয়াও নাভাবিব। আৰু সদায় নিজক ভাল পাবলৈ শিকক। নিজক যেতিয়া ভাল পাবলৈ শিকিব তেতিয়া চাব পাৰিপাৰ্শ্বিক দিশে খুব ভাল আৰু খুব সুন্দৰতাৰে ভৰি আছে। অকলশৰীয়া বুলি নাভাবিব। আপুনি যেতিয়া খোজটো দিব আপুনি ভাল পথেৰে যাব, হেঙাৰ অৱশ্যেই থাকিব। মানসিক স্থিতি সদায় অটল ৰাখিব, তেতিয়া আপোনাক শাৰীৰিক যদি শক্তি দুৰ্বল হয় সেই শাৰীৰিক শক্তিক দুৰ্বলতাক জয় কৰি আপোনাৰ মানসিক স্থিতি আগবাঢ়িবলৈ আপোনাক উদগনি দিব। গতিকে সদায় মানসিক স্থিতিত অটল থাকিব। কেতিয়াও দুই নাও দুই ভৰি হ'বলৈ নিদিব। বিশেষকৈ আমাৰ দৰে মহিলাসকলক কৈছো সাহসেৰে জীয়াই থাকক। হাঁহিটো ৰাখিব দেই।